সদাগন্ত ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ এতিয়াৰ পৰা সমন্বয় ক্ষেত্ৰ হিচাপে জনা যাব। কিন্তু সমন্বয় ক্ষেত্ৰ হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ এটা সময়ৰ সাধাৰণ সম্পাদক বৰ্তমানৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিছে যে ভাল কথা ভাবিছে চৰকাৰে, কিন্তু তাৰ মাজতে এই সাম্প্ৰদায়িকতাবাদ বিভেদ এইসমূহ পৰিহাৰ কৰিব লাগে। এই কথাটো লুৰিণজ্যোতি গগৈয়ে ৰাজ্য চৰকাৰলৈ আহ্বান জনালে। যিটো সময়ত সমন্বয় ক্ষেত্ৰৰ কথা ভাবিছে, সেই সময়ত সমন্বয় থাকিব লাগে প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত। বিভেদৰ ৰাজনীতি পৰিহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীলৈ বিশেষ আহ্বান জনাইছে লুৰিণজ্যোতি গগৈয়ে। ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ প্ৰতিটো সৃষ্টিত আমাৰ অসমৰ শিপাৰ লগত থকা সম্পৰ্কৰ যোগেদি এক বিশ্বজনীন যিটো যাত্ৰা, তেওঁৰ গানত থকা সমন্বয়, তেওঁৰ গানত থকা জাতীয়তাবাদৰ চেতনা, অসমৰ বিভিন্ন লোককৃষ্টিৰ মেটমৰা ভঁৰালসমূহক কেনেকৈ উলিয়াই আনিব পাৰি, এইবোৰক কেনেকৈ জগত সভালৈ লৈ যাব পাৰি, আমাৰ লোককৃষ্টিৰ যিবোৰ সোণহেৰীয়া উপাদান, এইবোৰক কেনেকৈ গৱেষণাৰে এক নতুন ৰূপ দিব পাৰি, যিটো ৰূপান্তৰ জ্যোতিপ্ৰসাদৰ ভাষাত, সেইবোৰ তেখেতে তাৰ আধাৰ প্ৰস্তুত কৰিছিলে, তাক বিশ্বজুৰি আগবঢ়াই লৈ গৈছিলে। এতিয়া আমাৰ দায়িত্ব তেখেতৰ সেই আদৰ্শ চিন্তা, তেখেতৰ এই জাতীয় চেতনা, এই জাতীয়তাবাদৰ দৰ্শনসমূহ আমাৰ উঠি অহা নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখা, এইটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। সেইকাৰণে তেখেতৰ গানবোৰ যেতিয়াই পৰিৱেশন হয়, গানবোৰ শুদ্ধ ৰূপত যাতে পৰিৱেশন কৰিব পাৰে, তাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব। এতিয়া ৰবীন্দ্ৰ সংগীতৰ যিটো স্বৰলিপি, তাক সংৰক্ষিত কৰি ৰখা হৈছে। ডক্টৰ ভূপেন হাজৰিকাৰ গানৰো স্বৰলিপি সংৰক্ষণ কৰিবৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তাৰ উপৰিও আমি যিবোৰ সৃষ্টিশীল কৰ্মৰাজি আছে, এইবোৰ জীয়াই ৰাখিবৰ কাৰণে, কাৰণ ভৱিষ্যতৰ দিনসমূহত অধিক গৱেষণাৰ যিহেতু প্ৰয়োজনীয়তা আছে, গতিকে আমি ভাবোঁ যে এইবোৰ জীয়াই ৰাখিবৰ কাৰণে যিমান আধুনিক প্ৰযুক্তি আছে ব্যৱহাৰ, এতিয়া এআইৰ যোগেদি বা আধুনিক প্ৰযুক্তিৰ যোগেদি কেনেকৈ জীয়াই ৰাখিব পাৰি, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু তেখেতৰ যি গৱেষণাৰ যিখন থেচিছ আছে, সেইখন আজিলৈকে কিন্তু অনুবাদ হোৱা নাই অসমীয়া ভাষালৈ, গতিকে সেইখনো অনুবাদ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ অসমৰ মানুহে জানিব লাগে, ইংৰাজীত আছে, অসমীয়া ভাষা আন ভাৰতীয় ভাষালৈ যাব লাগিব। কাৰণ আমি তেখেতৰ সত্তাটোক জীয়াই ৰাখিব পাৰিম তেওঁৰ গানৰ মাজত, তেখেতৰ সৃষ্টিশীল কৰ্মৰাজিৰ মাজত। আৰু আগন্তুক দিনসমূহত অসমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীয়ে তেওঁৰ আদৰ্শলৈ পৃথিৱীৰ মানুহৰ মাজত অসমীয়া নামৰ যিটো চেতনা আছে, অসমীয়া নামৰ যিটো জাতীয় সভ্যতা আছে, ইয়াক পুনৰ শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ হ'লে তেখেতৰ সেই আদৰ্শসমূহ সকলোৱে হৃদয়ত স্থাপন কৰিব লাগিব। জাতীয়তাবাদৰ ভেটি পুনৰ নিৰ্মাণ কৰিবলৈ হ'লে আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চিন্তা, আদৰ্শ আৰু তেখেতৰ অৱদানক বাদ দি কেতিয়াও অসমীয়া জাতীয়তাবাদৰ ভেটি কেতিয়াও শক্তিশালী নহয়, সুদৃঢ় নহয়। এইখন সমাধি ক্ষেত্ৰৰ নাম সমন্বয় ক্ষেত্ৰ দিছে, আমি ভাল পাইছোঁ। কিন্তু অসমৰ মানুহৰ মাজত সমন্বয়, যি সমন্বয় স্বৰ্গদেউ চাওলুং চুকাফা, মহাৰাজ নৰনাৰায়ণ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে গঢ়িছিল, সেই সমন্বয়ৰ শক্তিশালী ভেটি বা সমন্বয়ক সম্প্ৰসাৰণ কৰিবৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকায়ো যি কাম কাজ কৰিছিল, তাক প্ৰকৃততে সকলোৱে হৃদয়ংগম কৰিব লাগিব। অসমৰ সমাজ জীৱনত চলি থকা যিবোৰ সাম্প্ৰদায়িকতা, ঘৃণা, সংকীৰ্ণতা, ভেদাভেদ, বিভাজন, উচ্চ নিচৰ বিচাৰ, জাতি জনগোষ্ঠীসমূহক বিভাজিত কৰা যিবোৰ কূটকৌশল, ষড়যন্ত্ৰ, এইবোৰ নাইকিয়া কৰি মষিমূৰ কৰি সমন্বয়ৰ প্ৰকৃত আদৰ্শ ডক্টৰ ভূপেন হাজৰিকাৰ চিন্তা, তেওঁৰ গান আৰু তেওঁৰ কথা বতৰাবোৰৰ মাজৰ পৰা সকলোৱে ল'ব লাগিব। এইটোৱেই সময়ৰ আহ্বান, জাতীয়তাবাদৰ শক্তিশালী ভেটি নিৰ্মাণ কৰা, সৌধ নিৰ্মাণ কৰা, সমন্বয় আদৰ্শৰে আমাৰ সমাজখনক, আমাৰ অসমৰ মানুহৰ জাতীয় সভ্যতাক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি যিটো তেখেতৰ জন্ম শতবাৰ্ষিকী আজিৰ পৰা আৰম্ভ হৈছে, আজিৰ দিনটোতে সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যাতে তেখেতৰ সেই আদৰ্শ, তেখেতৰ চিন্তাক প্ৰকৃত মূল্যায়ন কৰে, সকলোৱে হৃদয়ংগম কৰে আৰু আমাৰ সমাজখনক তেখেতে বিচৰা ধৰণৰ যিখন সমাজ, বুঢ়া লুইতৰ দুয়োপাৰে থকা যিখন সমাজ, এইখন সমাজক সমন্বয় দি জাতীয়তাবাদৰ স্বাভিমানী চেতনা আৰু শক্তি দি সমাজখনক আগবঢ়াই লৈ যাওক উঠি অহা নতুন প্ৰজন্মই, তাকে আমি কামনা কৰিছোঁ।